ছাত্ৰীসকল দশম শ্ৰেণীৰ উচ্চ গণিতৰ আমি তৃতীয়টো অধ্যায় অখণ্ড সংখ্যাৰ পাটিগণিত আৰম্ভ কৰিছিলোঁ। তাৰে আমি বেছিক বস্তুখিনি অখণ্ড সংখ্যাৰ পাটিগণিত ক'ৰ পৰা আহিল, কি বস্তু অখণ্ড সংখ্যা, তাৰ বিষয়ে আমি অধ্যয়ন কৰিলোঁ। তাতে আমি পঢ়ি আছিলোঁ স্বাভাৱিক সংখ্যাৰ দুটা মূল ধৰ্মৰ বিষয়ে। এটা হ'ল স্বাভাৱিক সংখ্যাৰ সুক্ৰমিতা ধৰ্ম, দ্য ৱেল অৰ্ডাৰিং প্ৰিন্সিপল অফ দ্য নেচাৰেল নাম্বাৰ, সেইটো আমি পঢ়িলোঁ। দুই নম্বৰ পইণ্টটো আছিল আমাৰ এই আৰোহণ পদ্ধতি, দ্য মেথড অফ মেথমেটিকেল ইণ্ডাকশ্যন। গতিকে এই দুই নম্বৰ পদ্ধতিটো কি হয় বস্তুটো আমি পঢ়িছিলোঁ। এতিয়া আমি তাৰ ওপৰত অংক কেইটামান আমি কৰিম। প্ৰশ্নটো থাকিব এনেকুৱা, আৰোহণ পদ্ধতিৰে দেখুওৱা যে 1 + 2 + 3 + up to n = n × n + 1/2। তাৰমানে এইটো এটা প্ৰমাণ কৰিব লাগিব। গণিতত প্ৰমাণ কৰা এটা পদ্ধতি হ'ল আৰোহণ পদ্ধতি। গতিকে এইটো হ'ল এই আৰোহণ পদ্ধতিৰে আমি কৰিব লাগিব। গতিকে ইয়াৰ কাৰণে আমাৰ কি হ'ব, তিনিটা ষ্টেপ হ'ব। আচ্ছা, প্ৰথম কথা হ'ল আমি ধৰি লম ধৰা হ'ল Pn such that 1 + 2 + 3 + n = n × n + 1/2। এইটো ক'ৰ পৰা আহিল, এইটো আমি ধৰি লৈছোঁ Pn such that ইয়াত যি আছে একেই আহিল। এতিয়া এক নম্বৰতে আমি প্ৰমাণ কৰিম n = 1 n = 1 বাবে কি হ'ব, ইয়াত কি হ'ল p, n ৰ জেগাত 1 হ'ল p1 such that। এতিয়া লেফ্ট হেণ্ড সাইড আৰু ৰাইট হেণ্ড সাইড আমি ল'ব লাগিব। ঠিক আছে, কিহৰ বাবে, n = 1 ৰ বাবে। n = 1 হ'লে লেফ্ট হেণ্ড সাইড মানে লেফ্ট হেণ্ড সাইডত কেইটা বুজাইছে, n হ'লে কি হ'ব, pn হ'লে 1 + 2 + 3 up to n লৈকে যোগ হৈ গৈ থাকিব। 1 2 3 4 5 6 7 8 সেইখিনি n লৈকে যোগ হ'ব। যদি ইয়াত 5 পাতো তেতিয়াহ'লে ক'লৈকে যোগ হ'ব, 1 + 2 + 3 + 4 + 5 লৈকে যোগ হ'ব। ইয়াত যদি n = 50 পাতো p50 মানে কি হ'ব, 1 + 2 + 3 + 4 up to 50 লৈকে যোগ হ'ব। p1 মানে এটাই যোগ হ'ব, লেফ্ট হেণ্ড সাইডত কি থাকিব, কেৱল 1 থাকিব। তাৰমানে সেইটোৱে হ'ল তোমালোকৰ এই লেফ্ট হেণ্ড সাইড। মূল আৰু জানিবলগীয়া কথাটো হ'ল ইয়াৰ প্ৰথম কথাটো কি যে যেতিয়া আমি আৰোহণ পদ্ধতি ব্যৱহাৰ কৰিম তেতিয়া কি হ'ব, লেফ্ট হেণ্ড সাইডৰ অৰ্থটো হ'ল p1 মানে হ'ল প্ৰথমটো এটা পদ, pn মানে হ'ল লেফ্ট হেণ্ড সাইডৰ nটা পদ। গতিকে p1 মানে এটা পদ মানে প্ৰথম পদটো 1 পাতি, p2 হ'লে 1 + 2 হ'লে। ৰাইট হেণ্ড সাইডত কি আছে, এইটো আছিল ইয়াত মানে n ৰ জেগাত 1 পাতিম, 1 পূৰণ n ৰ জেগাত 1 1 + 1 divided by 2 equal 1 × 1 + 1 মানে 2 divided by 1 2 2 তলত 2 হ'ল, 2 ৰে 2 হৰণ কৰিলে 1 হয়। এতে কি আমি কি লিখিম, লেফট হ্যান্ড সাইড ইজ ইকুয়াল টু রাইট হ্যান্ড সাইড। আকৌ লিখিব লাগিব এতেকে n = 1 ৰ বাবে উক্তিটো নিশ্চয় ধৰিব পাৰিছে। আমি কি কৰিলো, প্ৰথম কামটো হ'ল ধৰিলো ইয়াত যি থাকিব সেইটো আমি pn বুলি ধৰিলো। এইটো যে n = 1 ৰ বাবে আমি উলিয়াম, n = 1 ৰ বাবে p1 হৈ যাব লেফ্ট হেণ্ড সাইড আৰু ৰাইট হেণ্ড সাইড। লেফ্ট হেণ্ড সাইডত কি হ'ব, প্ৰথম পদটো আহি ৰাইট হেণ্ড সাইডত n ৰ জেগাত 1 পাতি দিলো। গতিকে দুইটা সমান হ'ল। যদি সমান নহয় আমাৰ প্ৰমাণ শেষ, ইয়াত পিছত নাযায়, তাৰমানে ভুল, এইটো ভুল হ'ব। যদি ইয়াত সমান নোলায় ভুল হ'ব, আৰু সমান ওলাবই যিহেতু 5 নম্বৰ দি প্ৰমাণ কৰিবলৈ দিয়া থাকে। গতিকে n = 1 ৰ বাবে উক্তিটো সত্য হয়, এইটো কথাটো আমি লিখি ল'লো একেলগে। এতিয়া আমি যাম নাম্বাৰ 2। ধৰা হ'ল n = k ৰ বাবে উক্তিটো সত্য। আমি আকৌ ধৰি লৈছো যে n = k ৰ বাবে, অৰ্থাৎ এতেকে কি হৈ গ'ল,
n ইকুৱেল টু k মানে গোটেই n ৰ জেগাত k পাতিম pk such that ইয়াৰ পৰা আহিল 1 প্লাস 2 প্লাস ইয়াত 1 থাকোতে প্ৰথম আহিছে ইয়াত k থাকোতে k টা আহিব 3 আপ টু k টা আহিব তাৰমানে k লৈকে আহিব ইকুৱেল টু পিছফালে n ৰ জেগাত মই k পাতিছো ইয়াত একে হ'ব k ইনটু k প্লাস 1 বাই 2 আহিব এটো কোৰ পৰা আহিল এ ইয়াৰ পৰা আহিছে এটো আমি ধৰি লৈছো আমি এটো n ইকুৱেল টু k এর বাবে উক্তিটো সত্য বুলি ধৰি লৈছো তাৰপিছত কি লিখিলো pk ইকুৱেল টু pk such that 1 plus 2 plus 3 up to k equal to k into k plus 1 by 2 আমাৰ ফাইন কৰিব ঠিক আছে এতিয়া কি আহিব আমি প্ৰমাণ কৰিব লাগিব যে n equal to k plus 1 ৰ বাবে উক্তিটো সত্য বুলি প্ৰমাণ কৰিব লাগিব এতিয়া প্ৰমাণ কৰিব লাগিব n equal to k plus 1 ৰ বাবে উক্তিটো সত্য অৰ্থাৎ আমাৰ n ৰ জায়গাত কি বহিব k plus 1 বহিব p k plus 1 such that এতিয়া আমি কি লম লেফট হ্যান্ড সাইড লম 1 plus 2 plus 3 plus কোলে কি যাব এটা k plus 1 লৈকে যাব p k plus 1 আছে ওদিকে কোলে কি গল k plus 1 লৈকে ইকুৱেল টু ইয়াক আমি অলপ মিলাই লিখিব লাগিব প্ৰত্যেকটোতে আমাৰ একেই নিয়ম 3 plus k আহিব plus k plus 1 কি আগতে আছিল এছন কিয় মিলালো এছন ইয়াৰ আগৰ পদটো কি ইয়াত কি আছিল k আছিল ইয়াৰ আগত কি আছে k - 1 আছে ইয়াৰ পিছত কি আছে 4 5 6 7 এনেকৈ বাঢ়ি বাঢ়ি গৈ ইয়াৰ আগত থকা পদটো হ'ল k - 1 তাৰ আগৰটো k - 2 এইটো হ'ল k তাৰ পিছৰটো k + 1 আমি ভাঙি লৈছো ভাঙি কিয় লৈছো 2 নম্বৰটোৰ কাৰণে 2 নম্বৰ কি আছে 1 + 2 + 3 up to k লৈকে মান আছে তাৰমানে সেই কাৰণে ভাঙি ললো আৰু ভাঙি লৈ এই গোটেইটোকে ব্ৰেকেটৰ ভিতৰত ভৰাই থলো ওদিকে এইটোৰ মান কিমান আমি ধৰি লৈছিলো ইয়াৰ পৰা k * k + 1 বাই 2 এটাই হল আমার মূল আহিলা প্রত্যেক প্রশ্নতে একেই হবে k * k + 1 বাই 2 প্লাস এটা k + 1 আছে প্লাস k + 1 ইকুয়াল এতিয়া আমি লসাগু লম পূৰণ কৰি নিদিও দেই এইবিলাক পূৰণ কৰিব নালাগে k * k + 1 আহিল প্লাস 2 লসাগু হলে 2 * k + 1 আমার মূল কথাটো হ'ব কমন লোৱা কেতিয়াও ক্যান্সেল কৰা আমাৰ উপায় নহয় আমাৰ সমস্যাটো কেতিয়াও আমি এই কি নকৰো এর পূরণ কৰি মেলি আমি ক্যান্সেল কৰি দিম এটো কৰবা পাতিলে এই আগৰটো 2 নম্বৰটো গতিকে এটা আমাৰ সমস্যা নিদিয়ে কি লিখি থাকিব নালাগে ইকুৱেল যে মূল কথাটো আহিল কমন চাব লাগিব সদায় কমন কি আহিব ইয়াত k + 1 আছে ইয়াতো k + 1 আছে গতিকে অবিয়াসলি k + 1 কমন আহিব তাৰপিছত ইয়াত কি থাকিল k + 1 কমন ললে ইয়াত কি থাকিল প্লাস ইয়াত কি থাকিল 2 থাকিল ডিভাইডেড বাই 2 এইটো ইয়াতে হলছ এ রাইট হ্যান্ড সাইডত আমাৰ কি উলিয়াব আছে আমি চাই লৈছো দেই রাইট হ্যান্ড সাইডত কি আছে ইয়াত n ৰ জায়গাত ইয়াত কি আছে n থাকোতে ইয়াত এনেকুৱা আছে n ৰ জায়গাত k + 1 আছে গতিকে n ৰ জায়গাত ইয়াতো k + 1 বহিব n ৰ জায়গাত k + 1 বহিলে ওপৰ কি হ'ল k + 1 n ৰ জায়গাত k + 1 বহিলে n ৰ জায়গাত k + 1 পাতিলো প্লাস এই 1 টো আগৰ পৰা আছে divided by k over 2 হল তার মানে কি হল k + 1 into k + 2 by 2 k + 1 into k + 2 by 2 এটো আমি মিলাই দিম k + 1 এটো n ৰ জায়গাত আছে k + 1 আকৌ এটো n ৰ জায়গাত কি বহিব লাগিব k + 1 মিলিব লাগিব প্লাস এটো 1 মিলিব লাগিব এটো মানে এটো হয় আমি গম পালো divided by 2 ওদিকে এটো কি হল প্রমাণিত হয়ে গেল এটাকে n equal to k plus 1 or বাবেও উক্তিটো সত্য আকৌ লিখিব লাগিব এতেকে এইবিলাক ইম্পৰ্টেন্ট লাইন এতেকে pn সত্য মানে কি হৈ গল এই আমাৰ যেটো R1 পদ্ধতিৰে প্ৰমাণ কৰিবলৈ দিছিল এই প্ৰমাণটো সত্য সেটা 2 নম্বৰ প্ৰশ্ন ইয়াত দিয়া আছে কি সব R1 পদ্ধতিৰে দেখুৱা যে 1 by 1 into 2 এটো মানে into দে 1 into 2 1 by 2 into 3 plus 1 by 3 into 4 plus 1 by n into n plus 1 মিলি আছে 1 তাৰ পিছত 1 plus 1 2 2 plus 1 3 3 plus 1 ওদিকে n n plus 1 উপর 1 মানে কি আছে ইকুয়াল টু n by n plus 1 যত n belongs to n মানে ন্যাচারাল নাম্বার ঠিক দেখো
গতিকে একেই আগৰটোৰ দৰে আমি কৰিব লাগিব ধৰা হ'ল Pn such that 1 by 1 into 2 plus 1 by 2 into 3 plus 1 by 3 into 4 plus ইয়াত যি আছে একেই হ'ব 1 by plus n into n plus 1 equal to n by n plus 1 বুলি আমি ধৰি লৈছোঁ এতিয়া আমি যাম এক নম্বৰলৈ n equal to 1 or বাবে আমি কিহৰ বাবে ধৰিছো n equal to 1 ৰ বাবে n equal to 1 হলে কি হ'ব p1 such that দুটা আহিব এটা আহিল লেফট হ্যান্ড সাইড আনটো আহিল রাইট হ্যান্ড সাইড ঠিক আছে তে লেফট হ্যান্ড সাইডত কি হ'ব এতিয়া p1 মানে প্ৰথম পদ মই বলে প্ৰথম পদ মানে এই কেৱল প্ৰথমটো 1 by 1 into 2 equal to কিমান হল 1 by 1 into 2 মানে 2 হৈ গল 1 by 2 থাকে রাইট হ্যান্ড সাইডত কি হ'ব এতিয়া এই n মানে 1 by n plus 1 মানে 1 plus 1 equal to 1 by 2 লাগে এতেকে left hand side equal to right hand side এতেকে n equal to 1 और বাবে উক্তিটো হয় ঠিক আছে তে 2 নম্বৰ লাইন 2 নম্বৰত আমি কি কৰিছিল ধৰিছিল ধৰা হল n equal to k বাবে উক্তিটো হয় n equal to k বাবে উক্তিটো সত্য এতে কি n equal to k হলে কি হ'ব p k এতে কি আমি ধৰি লৈছো এতে কি p k such that সব একে গতিকে 1 by 1 into 2 plus 1 by 2 into 3 plus 1 by 3 into 4 plus গৈ কিমান হল plus 1 by n ৰ জায়গাত k বহিছে k into k plus 1 equal to k by k plus 1 আহিব এটা আমি প্ৰমাণ কৰিব লাগিব এতিয়া আমি সেইটো কথাটো লিখিবলৈ এটো ধৰি লৈছো প্ৰমাণ কৰিব লাগে যে n equal to k plus 1 ৰ বাবে কিহৰ বাবে প্ৰমাণ কৰিব লাগে যে n equal to k plus 1 ৰ বাবে উক্তিটো সত্য কি ইয়াত মূল বস্তুটো হল ইয়াৰ আগৰ পদ নিৰ্ণয় কৰাটো পূৰ্বৱৰ্তী পদ চাবা দে আগৰটো দৰে একে আমি এইখিনি কৰি আছিল এটো মই মহাই দিছো ইয়াৰ পিছৰখিনি আহিব এতিয়া এতিয়া আমি লও 3 নম্বৰ p k plus 1 সাজ দে p k plus 1 হলে এখানে কি হবে গুটেখিনি কি 1 by 1 into 2 plus 1 by 2 into 3 plus 1 by 3 into 4 plus গৈ কি আহিল plus 1 by n ৰ জায়গাত কি বহাইছো k plus 1 বহাইছো গতিকে n ৰ জায়গাত k plus 1 বহিল n ৰ জায়গাত k plus 1 হল k plus 1 এটো plus 1 টো এক্সট্রা আহিয়ে গল নিশ্চয় বুজি পাইছে ইকুৱেল তে এই মূল কামটো হল ইয়াৰ আগৰ পদটো আমি সদায় উলিয়াব লাগিব বাকি নি একে হ'ব 1 by 1.2 plus 1 by 2 into 3 plus 1 by 3 into 4 ইয়াৰ আগৰ পদটো কি হ'ব সেইটো উলিওৱাৰ আমাৰ সহজ উপায় আছে ইয়াত k পাতি দিয়া ওপৰতে একদম যিটো প্ৰশ্ন আছিল তাত k পাতি দিয়া 1 by k into k plus 1 আছিল ইয়াৰ আগৰ পদটো প্লাস এতিয়াৰ পদটো কি হৈ গল এইটো শেষত পাতিছে 1 by k plus 1 into k plus 1 plus 1 মানে k plus 2 এইটো আহি গল আমাৰ এই লেফট হ্যান্ড সাইডৰ পদ
নিশ্চয় বুজি পাইছে এইটো কি হল এইটো আমাৰ লেফট হ্যান্ড সাইডৰ পদ এইটো কৰ পৰা আহিল ইয়াৰ আগৰ পদটো এইটো আছে কেনেকৈ গম পালো কাৰণ এইটো 1 * 2 2 * 3 3 * 4 গতিকে k + 1 * k + 2 ইয়াৰ আগৰটো কি আহিব ইয়াত যদি 3 * 4 হয় ইয়াৰ আগৰটো 3 তো 1 কৰো 4 তো 1 কৰো গতিকে k + 1 হয় k + 1 তো 1 কৰো k + 2 তো 1 কৰো k + 1 এই সেইটো হিচাপৰ পৰা আহিছে আৰু আমাৰ মূল উদ্দেশ্যটো হল এইটো উলিওৱা এইটো আহিলে কি হল এইটো আমি ক'ত পাইছো এই আমি ধৰি লৈছিলো ধৰা হল pk এইটো মানে pk সম মিলি আছে 1/1 + 2 তো মিলি আছে ইকুয়াল টু 1/k * k + 1 এইটো আমাৰ মিলি আছে এইটো মানে কিমান k/k + 1 এই গুটেটো মানে k/k + 1 আমাৰ মূল অস্ত্ৰটো হল এইটো প্লাস ইফালে কিমান আছে ইফালে আছে 1/k + 1 * k + 1 ঠিক আছে নিশ্চয় এইখিনি বুজি পাইছে একেবাৰে সহজ এইটো প্ৰমাণটো এতিয়া আমি যাম ইয়াৰ পিছত কি হয় আমি পূৰণ চৰণ নকৰো বা লসাগু নলওঁ বা লসাগু ল'ব পৰা নলওঁ কিন্তু কিয় নলওঁ আমি চাম কি আছে ইয়াত কি আছে ইয়াত 1 আছে কমন নাই ওপৰত তলত কমন আছে ন ইয়াত k + 1 আছে ইয়াতো k + 1 আছে তলত আছে গতিকে তলত কি কৰিলো আমি k + 1 এটো কমন ললো ঠিক আছে 1/k + 1 কমন ললো k + 1 তলত আছে যে ইয়াত কি থাকিল এতিয়া k থাকিল কাৰণ তলৰ k + 1 এটা লৈ গলো ওপৰত 1 আছিল প্লাস ইয়াত কি থাকিল 1/k + 1 আমি নিলো k + 2 থাকিল 1/k + 1 এতিয়া ইয়াত কি লম আমি ইয়াত লসাগু লম এতিয়া কাৰণ এটো সহজ হৈ গল k + 2 লসাগু ললে ইয়াত তলত কিমান আছে 1 আছে এটো কিমান হ'ব k + 2 * k k + 2 পাতিছো এর মাজৰ প্লাস k + 2 এবাৰ গল 1 * 1 1 এ হ'ব ইকুৱেল সো দেখি বাবা ইয়াত 1/k + 1 একই থাকে ব্ৰেকেটটো লিখি না থাকো তলত k + 2 আছে ওপৰত এবাৰ পূৰণ কৰিব লাগিব কাৰণ কমন সমান নাই যে k * k মানে k² প্লাস k * 2 মানে twice k প্লাস 1 আহি গল ইয়াৰ পিছৰখিনি এতিয়া এফালে পাতিছো ইকুৱেল তলত কিমান আছে 1 * এই গুটেটো মানে ওপৰত কি হ'ব একে হ'ব k² * twice k plus 1 হ'ব তলত কিমান হ'ব k + 1 * k + 2 k + 1 * k + 2 তলত ইকুৱেল ওপৰত কি হলে তাহলে a² + twice ab + b² এটো মানে কি হৈছে k + 1 হোল স্কয়ার মিলাইছো তোমালোকে বুজি পাবা k + 1 হোল স্কয়ার মানে এইটো হ'ব k + 1 হোল স্কয়ার মানে কি হ'ব তলত k + 1 আছে ওপৰত k + 1 হোল স্কয়ার মানে k + 1 কিটা আছে দুটা আছে আর এটা স্টেপ লিখিয়ে দিলো অসুবিধা হয় নেকি বুলি k + 1 k প্লাস এতিয়া ইয়াত কি হল এটা k + 1 এটা k + 1 ক্যান্সেল গল ওপৰত কি থাকিল k + 1 থাকিল তলত থাকিল k + 2 এটা কোন কি আছিল আমাৰ প্ৰশ্নটো n/n + 1 গতিকে k + 1 n ৰ জায়গাত k + 1 হলে তলত কি মান হ'ব k + 1 + 1 k + 1 + 1 বুঝি পাইছা এইটো হল আমাৰ প্ৰমাণ ইয়াত লেফট হ্যান্ড সাইড আছিল এইটো রাইট হ্যান্ড সাইডত যেটো আছিল k/k + 1 + 1 k + 1/k + 1 + 1 আমি প্ৰমাণ কৰিলো শেষত লিখি দিব লাগিব এতেকে n = k + 1 ৰ বাবে উক্তিটো সত্য আকৌ লিখিবা তলত এতেকে pn সত্য আৰু এটা প্ৰশ্ন দিয়া আছে তো সব প্ৰশ্ন একেই নিয়ম একে আমি কৰিছো কেইটামান আলোচনা পদ্ধতিৰে দেখুৱা যে 1² + 2 3² + 5² ইয়াত এটা গেপ আছে ইয়াত কি গেপ আছে না ইবিলাক আমাৰ একো দৰকাৰ নাই কি প্ৰমাণ হৈছে একো আমি চাব নালাগে আমাৰ নিয়মত আমি যাম যে ধৰা হল pn such that 1² + 3² + 5² plus twice n minus 1² equal to n into twice n minus 1 twice n plus 1 divided by 3 আমি এটো pn ধরে এক নম্বরটা আছে n equal to
1 পাবে n equal to 1 এর বাবে কি হবে p1 আহিব p1 such that left hand side টার্ম left hand side equal to কিমান হ'ব প্ৰথম পদটো আহিব 1 square equal to 1 আমি জানো এফালে লম right hand side আমি কি ললো এনার্জি কাল 1 পাতিলো 1 into 2 into 1 2 into 1 minus 1 2 into 1 মানে 2 minus 1 2 into 1 মানে 2 plus 1 divided by 3 আহি গল equal to 1 into 2 minus 1 মানে 1 into 2 plus 1 মানে 3 divided by 3 there 3 3 cancel গল 1 পূরণ 1 1 1 হলো therefore left hand side is equal to right hand side এর থেকে n equal to 1 और পাবে উক্তিটো এতিয়া বেলেগ প্ৰতিবাৰৰ দৰে আমি ধৰি ল'ব লাগিব ধৰা হ'ল n equal to k এর বাবে এতে p k such that n और जगह की पाती जा 1 square plus 3 square plus 5 square plus n को की हो twice k minus 1 square equal to n और जगह की पता k into twice k minus 1 into twice k plus 1 divided by 3 n और जगह की पातिलो की पातिलो बाकी एको फलनी होना रे n और जगह की पातिছে এটো আমি ধৰি ললো এতিয়া আমি প্ৰমাণ কৰিব লাগিব যে কথাটো লিখি লৈছো প্ৰমাণ কৰিব লাগে যে n equal to k plus 1 এর বাবে কিন্তু এটা আমি প্রমাণ কৰিব লাগিব সেইটোৱে কথাটো নতুন কথা একো অহাই নাই গতিকে এতিয়া আমি কলৈ যাম n equal to k plus 1 লৈ যাম এই ওপৰখিনি মহাই দিছো n belongs to এটো n দেই এইটো সকলোতে হ'ব ওপৰতে গতিকে মই মাজতে লিখি দিলো এতিয়া আহিল আমাৰ 3 নম্বৰটো আহিব p k plus 1 such that the left hand side ইয়াত আমি কি কৰিম 1 square plus 3 square plus 5 square plus বাকি একো নাই আমি কি পাদিম 2 n ৰ জায়গাত k plus 1 গতিকে ব্ৰেকেট দিবই লাগিব minus 1 n ৰ জায়গাত k plus 1 পাদিছো 2 k plus 1 minus 1 এই হোল স্কয়ারটোৰ কাৰণে আমি সেকেন্ড ব্ৰেকেট দিব লাগিব হোল স্কয়ার হৈছে এতিয়া যেতিয়া নেক্সট লাইনটো লিখিম আমি কি কৰিম এতিয়া 1 স্কয়ার প্লাস 3 স্কয়ার প্লাস 5 স্কয়ার প্লাস আমাক লাগে এতিয়া ইয়াৰ আগৰ বিন্দু ইয়াৰ আগৰ সংখ্যাটো ক'ৰ পৰা পাম এই ইয়াৰ পৰা পাম ইয়াৰ কি পাদিম আমি n ৰ জায়গাত এই প্ৰশ্নটো উত্তৰ পাম n ৰ জায়গাত কি পাদিম twice k minus 1 হ'ব হোল স্কয়ার আমি একো চাবই নালাগে ইয়াৰ আগত কি আছিল এইটো আছিল প্লাস এইটো আছে এবার এই কাটি মিলে লিখি দিয়া 2 into k মানে twice k plus 2 into 1 মানে 2 minus 1 আছে হোল স্কয়ার আছে গতিকে আমি কি কৰিম এইটো আমি এতিয়া ব্ৰেকেট দিম শেষৰ পদটোৰ ব্ৰেকেট এটা আমি ক'ত পাম এতিয়া এই তলৰ লাইনটোত পাম এইটো কি আছে 1 স্কয়ার plus 3 স্কয়ার plus 5 স্কয়ার 2k minus 1 হোল স্কয়ার ইকুৱেল টু এইটো ইয়াৰ পৰা পাইছো গতিকে আমি এইটো লিখিলাম কি হ'ব সমান এইটোৰ মান কি হ'ব এইটো হ'ব এইটো মিলি থাকে সদায় 2 into twice k minus 1 into twice k plus 1 divided by 3 হৈ গল ইয়াৰ মান প্লাস একদম মাজত কি আছে আগত এইটো আছে twice k plus 2 minus 1 মানে plus 1 হোল স্কয়ার আছে ইকুৱেল
এইখিনি লিখাৰ লগে লগে আমাৰ কি হৈ গ'ল তাৰ পিছৰ অংকখিনিৰ কাম নোহোৱা হৈ গ'ল এইটো আমাক নালাগে পৃথিৱীত চব বস্তুৰ কিয় আমাৰ ব্যৱহাৰ সেলফিছ আমাৰ হেৰিৰ কাৰণে ব্যৱহাৰৰ কাৰণে আমি লওঁ এই কাৰণে থৈছিলোঁ এতিয়া নোৱাৰিলোঁ কাৰণ ব্যৱহাৰ শেষ হৈ যায় এতিয়া আমি কমন ল'ব লাগিব একো যোগ পূৰণ কৰিব নালাগে প্ৰথমতে কি কমন আহিব কি ইয়াত আছে ইয়াত নাই টুৱাইছ কে মাইনাছ 1 আছে ইয়াত নাই টুৱাইছ কে প্লাছ 1 ইয়াতো আছে গতিকে এটা ওপৰতে আছে গতিকে টুৱাইছ কে প্লাছ 1 এটা আমি কমন কৰিম এতিয়া এইটো ডাঙৰ হেৰি দিম টুৱাইছ কে প্লাছ 1 এটা আনিলোঁ ইয়াত কি থাকিল k ইনটু টুৱাইছ কে মাইনাছ 1 ডিভাইডেড বাই 3 প্লাছ ইয়াৰ পৰা এটা টুৱাইছ কে প্লাছ 1 দিলোঁ দুটা আছিল কেইটা থাকিল এটা টুৱাইছ কে প্লাছ 1 থাকিল দুটা টুৱাইছ কে প্লাছ 1 আছিল স্কয়াৰ মানে দুটা আছিল এটা আগফালে দিলোঁ এটা ইয়াত থাকিব এইটো কমন লোৱা মানে অংকটো ছুটি কৰি লোৱা নহ'লে একদম ঝামেলা হৈ যায় ব্ৰেকেট এতিয়া আমি লসাগুলোটো সহজ তলত 3 হ'ল এই পূৰণ কৰি দিয়া 2 ইনটু k ইনটু টুৱাইছ কে মানে টুৱাইছ কে স্কয়াৰ মাইনাছ k ইনটু 1 মানে k প্লাছ 3 টো ইয়ালৈ গ'ল 3 দুগুণ 6 6k প্লাছ এ প্লাছ 3 এগুণ 3 হ'ব ডাইৰেক্ট কৈছোঁ দেই ইমান গেধাৰ নহয় তোমালোক বুজি পাবা এই টুৱাইছ কে প্লাছ 1 এনেকৈ আছে পূৰণ তলত 3 হ'ল ব্ৰেকেট চেকেট বাদ দিলোঁ 2k স্কয়াৰ মাইনাছ k প্লাছ 6k মানে প্লাছ 5k প্লাছ 3 হৈ গ'ল আমাৰ এতিয়া আমি এইটো উৎপাদক বিশ্লেষণ কৰিব লাগিব উৎপাদক বিশ্লেষণ তোমালোকে জানাই 2k স্কয়াৰ প্লাছ 5k প্লাছ 3 ক্লাছ 9 ত শিকিছিলা যে উৎপাদক বিশ্লেষণ কেনেকৈ কৰে পূৰণ কৰিব লাগিব 2 পূৰণ 3 2 3 গুণ 6 হ'ল 6 হৰণ কৰা এতিয়া ইয়াৰ উৎপাদকবোৰ উলিওৱা 2 ৰে যাব 3 বাৰ বাকি একোৰে নাযায় গতিকে কি হৈ গ'ল আকৌ যাব পাৰে 3 ৰে এবাৰ যাব শেষত 1 থৈ দিলে হ'ল ইয়াত কি হ'ব 2k স্কয়াৰ প্লাছ এইটো k প্লাছ 3 আৰু মাজত কি চিন বহিব এই 3 ৰ আগৰ চিনটো প্লাছ কৰিব ইয়াত কি লিখিব লাগিব এতিয়া দুটা সংখ্যা লিখিব লাগিব যি দুটা যোগ কৰিলে 5 হয় যোগটো এই পিছফালৰ পৰা আছে যোগ কৰিলে 5 হয় পূৰণ কৰিলে এটো 6 হয় 3 গুণ 6 যে এইটো ইয়াৰ পৰা ওলাব এতিয়া 6 ক আমি উৎপাদক বিশ্লেষণ কৰিলো 2 3 1 হ'ল শেষত 1 ওলোৱালৈকে কৰিম এতিয়া আমি ইয়াৰ পৰা চাম 2 3 গুণ 6 6 যোগ 1 যোগ আছে নহয় 6 যোগ 1 7 হ'ব ইয়াত নিমিলে 3 গুণ 3 2 যোগ 3 5 মিলি যাব গতিকে 2 প্লাছ 3 হ'ব 2 3 গুণ 6 ইয়াত আমি পুৰাই এতিয়া ভাঙি দিয়া এইটো একচুয়ালি এনে পাৰিব লাগে আগতে পাইছা তথাপি মই কৰিছো 2 ইনটু k টুৱাইছ k প্লাছ এ প্লাছ 3 ইনটু k 3k প্লাছ 3 টুৱাইছ k স্কয়াৰ প্লাছ টুৱাইছ k দুটাৰ পৰা কমন লম কি কমন আহিব টুৱাইছ k কমন আহিব ইয়াত কি থাকিল টুৱাইছ k কমন গলে 2 এটা কমন এটাই আছিল কমন আহিল k দুটা আছিল এটা আহিল কি থাকিল এটা k থাকিল প্লাছ টুৱাইছ k 2 কমন আহিল q কমন আহিল একো নাই থকা প্লাছ 1 প্লাছ আকৌ এই দুটাৰ পৰা কমন লম কি কমন আহিব 3 ইয়াতো আছে 3 কমন ললো কি ইয়াত আছে ইয়াত নাই কমন লব নোৱাৰি 3 টো ললে ইয়াত থাকিল কি এটো প্লাছ ইয়াত 3 আনিলে 1 থাকিব দুটাৰ পৰা কি কমন আহিব k প্লাছ 1 ইয়াতো আছে k প্লাছ 1 ইয়াতো আছে কমন আহিল ইয়াত থাকিল টুৱাইছ k প্লাছ 3 থাকিব গতিকে এই ইয়াৰ মানটো আমাৰ এইটো হ'ব এতিয়া এইটো কৰিলে কি হ'ব আমি যদি এইটো কমন নললোহেঁতেন ইয়াতে যদি পূৰণ কৰিলেহেঁতেন আমি এইটো কিউব থকা লাগি আমি এৰি উৎপাদক বিশ্লেষণ কৰিলো এইটো তোমালোকে পাইছা সেইকাৰণে মই আকৌ কি কৰা নাই তথাপি দেখুৱাই দিছোঁ এইটো সহজ জনা শুনা বস্তু আচ্ছা এতিয়া কি হ'ল উৎপাদক বিশ্লেষণ কৰি আমি কি পালো ইকুৱেল টু এইটো আছে আমাৰ লগত আগৰ পৰা টুৱাইছ k প্লাছ 1 আগৰ পৰা আমাৰ লগত আছে পূৰণ তলত এইটো 3 আছে এইটো মানে কিমান হ'ল 2k স্কয়াৰ প্লাছ 5k প্লাছ 3 মানে এইটো এইটো মানে কি হ'ব k প্লাছ 1 পূৰণ 2k প্লাছ 3 পাইছো ইকুৱেল নিশ্চয় বুজিব পাৰিছা এইটো এই ইয়াৰ জায়গাত এইটো পাতিছো বাকি একে এতিয়া মাজত কি চিন আছে পূৰণ চিন গতিকে আমাৰ একো অসুবিধা নাই এতিয়া আমি উত্তৰটো লৈ চাম উত্তৰটো কি আছে তলত 3 আছিল গুটেইটো ইয়াত পূৰণ আছে গতিকে তলত গুটেইটো 3 পাতিলেও আমাৰ সমস্যা নাই ইয়াত প্ৰথমতে কিমান আহিব n আহিব যেহেতু ইয়াত n ৰ জায়গাত k প্লাছ 1 আছে গতিকে ইয়াত k প্লাছ 1 আহিব লাগিব এটা k প্লাছ 1 আছে টাৰ্মটো k প্লাছ 1 প্ৰথমতে লিখিলো নেক্সট টাইম আহিব লাগিব এতিয়া এনেকুৱা এইটো 2 ৰ জায়গাত 2 আহিল n ৰ জায়গাত কি আহিব লাগিব k প্লাছ 1
बाकी -1 ইয়াতে আছে ব্ৰেকেট ক্লোজ আকৌ নেক্সট ব্ৰেকেট 2 এনৰ জায়গাত কি আহিব লাগিব k+1 আমি তাৰ পৰা চাই পাতি দিছো +1 আহিব লাগিব ব্ৰেকেট ক্লোজ এতিয়া মিলিছে নাই আমি ওপৰ চালে হ'ল যে k+1 ওপৰ আছে k+1 আনিলো +2 * k মানে টুৱাইস k +2 * 1 মানে 2 ये 2 - 1 1 হ'ব গতিকে টুৱাইস k + 1 আহিব টুৱাইস k + 1 আছে 2 * k টুৱাইস k + 2 * 1 2 + 1 2 + 1 মানে 3 টুৱাইস k + 3 ইয়াত আছে তলত 3 আছে গতিকে এইটো আৰু এইটো মিলি গ'ল সমান হ'ল আৰু এইটো ইয়াৰ লগতো মিলি গ'ল আমি ইয়াত লিখিব লাগিব এতেকে n = k + 1 ৰ বাবে উক্তিটো সত্য এতেকে pn সত্য নিশ্চয় বুঝি পাইছা ইয়াত বুঝি নাপাবলগীয়া বৰ বিশেষ কথা নাই তোমালোকে যদি উৎপাদক বিশ্লেষণ জানা বা তেনেকুৱা আনুষংগিক কথাবোৰ জানা অতি সহজে হৈ যাব